আজি দেখাই আছোঁ অনলি 4G চাইট, মানে ইয়াতে 5G নাই। এইটো টাৱাৰ মোৰ পিছফালে যিটো টাৱাৰ আছে এইটো অনলি 4G আছে, 5G নাই। ঠিক আছে, মই দেখাই আছোঁ ইয়াতে। এইটো চাওক, এইটো টাৱাৰত অনলি 4G আছে, 5G নাই। তো এতিয়া চাওক গাইজ, এতিয়া মই কৈ আছোঁ এইবিলাক হৈছে বেটাৰী আৰু এইটো হৈছে SMP-S, মানে ইয়াৰ পৰা এইবোৰ বেটাৰী চাৰ্জ হয়। আৰু আপোনালোকে যে ডাটা নেট কল যিবিলাক চলায় সেইটো হৈছে এইটো চিস্কো কোম্পানীৰ। আৰু এইটো হৈছে CDU, মানে আপোনাৰ ডাটা কল থাকে। 4G আৰু 5G প্ৰায় একেই, মানে দেখাত একেই, কিন্তু অলপ 5Gৰ অলপ মেচিনটো বেলেগ আছে আৰু 4Gৰ অলপ বেলেগ। গতিকে এইটো 4G মেচিন হয়, মানে ইয়াতে চাওক এইটো আপোনাৰ ৰাউটাৰ হয় আৰু এইটো CDU হয়, তাৰমানে আৰু এইটো বেটাৰী। আৰু এই বেটাৰীবিলাক চাৰ্জ কৰে এই SMP-S-এ। এই SMP-S-ৰ কাম হৈছে AC ল'ব, DC আউটপুট কৰিব, আৰু এইবিলাক বেটাৰী চাৰ্জ কৰিব। আৰু এইবিলাক জিঅ'ৰে বেটাৰী হয়, চাওক দেখাই আছোঁ, দেখি আছে এইবিলাক 48ৰ পৰা 54 ভল্ট আছে, DC ভল্ট। আৰু এইবিলাকৰ মানে 100H আছে, মানে তিনিটাত 300H হয়। ঠিক আছে, আৰু এইবিলাক যদি মানে কেনেকৈ ডিজিটেল নেটৱৰ্কটো চলে, ছাপ'জ ধৰি লওক ছাপ'জ এই কাৰেণ্ট গ'ল, তেতিয়া কি কৰিব? তেতিয়া এই বেটাৰীবিলাকত চলিব। কিন্তু এই বেটাৰীৰ এটা ছিষ্টেম আছে যে কাৰেণ্ট যদি 2 ঘণ্টা বা 3 ঘণ্টা নাহে, তেতিয়াহ'লে অট'মেটিক এটা তলত ডিজি দেখছে, এই ডিজিটো নিজে নিজে চলিব। আৰু যদি সেই সময়ত কাৰেণ্ট আহি যায়, তেতিয়াহ'লে ডিজিটো নিজে নিজে বন্ধ হ'ব। মানে ইয়াতে কণ্ট্ৰলাৰ আছে, কণ্ট্ৰল কৰি থাকে, যেনেকুৱা মোবাইল চাৰ্জ। মানে ইয়াতে ধৰি লওক মোবাইল চাৰ্জৰ 40% আহিলে মানে নিজে নিজে চাৰ্জিং ল'ব। ছেইম এনে প্ৰচেছ আছে যে যদি 40% আহি যায়, লগালগ ডিজি চলিব। আৰু ডিজি যদি বা ছাপ'জ ডিজি চলি থকা অৱস্থাত কাৰেণ্ট আহিলে, লগালগ আপোনাৰ এই কাৰেণ্টত ল'ব। ডিজি আৰু ইবিৰ মাজত যিখিনি টাইম বা যিখিনি গেপ আছে, সেই গেপখিনি সময় কৰিব এই বেটাৰীবিলাকে। তো এইখিনিয়ে, বেছি কথা নকওঁ, শ্বৰ্ট ভিডিঅ' বনাইছোঁ। এদিন গোটেই বনাম যে ইয়াৰ বিষয়ে কেনেকৈ কাম কৰে। আৰু চাওক এটা কথা, আমি এই টাৱাৰৰ কাৰণে বহুত কষ্ট কৰিব লাগে, কিয়নো যদি এইবিলাক আমি কষ্ট নকৰোঁ, তেতিয়াহ'লে আপোনালোকে হয়তো নেটৱৰ্ক ভালদৰে নাপাব। গতিকে আমাৰ 24 ঘণ্টা ডিউটি, দিন নাই ৰাতি নাই, ৰাতি 1, 2 নাই, 3 নাই, যেতিয়াই ফোন আহে তেতিয়াই যাব লাগিব। আৰু এইবিলাকত মানে টেলিকমত কাম কৰিলে মানে 24 ঘণ্টা এলাৰ্ট হৈ থাকিব লাগে। কিয় কচোন, কেতিয়া ছাইডত কি প্ৰব্লেম হয়। সেইকাৰণে চাওক, আপোনালোকে যে ভাবে যে মোবাইলৰ নেটৱৰ্ক কেতিয়াও বন্ধ নহয়, কিয় বন্ধ নহয়? সেইটো হৈছে আমাৰ নিচিনা টেকনিচিয়ান বহুত এমপ্লয় আছে, সিহঁতে মেইনটেনেঞ্চ কৰি থাকে, আৰু সেইটো মেইনটেনেঞ্চ আমি কৰোঁ। আৰু ইয়াতে বহুত ডাঙৰ টীম আছে, এটাই নহয়, আমিয়ে নহয় অকল, বহুত ডাঙৰ মানে এটা সৰুৰ পৰা ডাঙৰলৈ আছে। আজি ভিডিঅ'টো বেছি ডাঙৰ নকৰোঁ, গতিকে আজি এইখিনিতে সমাপ্ত। বাই বাই।